নমস্কাৰ আপোনালোকে চাই আছে B24 আসাম আৰু B24 আসাম চাই থকাৰ বাবে ধন্যবাদ। গতিকে এই মুহূৰ্তত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ যে সমাজৰ বৰ্তমান এটি জ্বলন্ত সমস্যা, যি সমস্যা নেকি বেছিকৈ চৰ এলেকাৰ ভিতৰত আমি দেখিবলৈ পাইছো, গাঁও অঞ্চলৰ ভিতৰত আতংকময় সৃষ্টি হৈছে, তেনেকুৱা এটা বাতৰি এই মুহূৰ্তত মই লৈ আহিছো। গতিকে যি চৰ অঞ্চল নাইবা যদি গাঁও অঞ্চলৰ ভিতৰত আমি সদাহত দেখিবলৈ পাওঁ আমি যে হপাদৰা নামৰ এটি ভুৱা প্ৰচাৰ ইতিমধ্যে সমাজত বিয়পিয়াই পৰিছে। এই ভুৱা বাতৰিটো আচলতে আপোনালোকে এই নিউজটোত আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি প্ৰতিটো মানুহৰ মোবাইল লৈ আপোনালোকে দিব, কাৰণ এই কাৰণেই দিব প্ৰতিটো মানুহৰ কাৰণে চৰ্চিত বিষয় আৰু প্ৰতিটো মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' এই মুহূৰ্তত আপোনালোকৰ কাৰণে সযোগ কৰিছো। গতিকে আমি অসমৰ বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছো ছচিয়েল মিডিয়াত যথেষ্ট পৰিমাণে হপাদৰা নামৰ যি এক ভুৱা মেছেজ ৰাইজক ইতিমধ্যে যথেষ্ট পৰিমাণে আতংকময় সৃষ্টি কৰিছে আৰু প্ৰতিটো পৰিয়ালে আতংকময় সৃষ্টি কৰিছে। আমি দেখিবলৈ পাইছো যে সৰু সৰু কোন ল'ৰা ছোৱালী বিদ্যালয়ে যাওয়া বন্ধ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ৰাইজক আহ্বান জনাইছো, আপোনালোকে হয়তো যি ভুৱা বাতৰি আপোনালোকে দেখিছে, ভুৱা আপোনালোকে যে নিউজ দেখিছে, আপোনালোকে হয়তো এতিয়ালৈকে কোনো সংবাদ মাধ্যমত আপোনালোকে দেখিব পোৱা নাই, নাইবা আপোনালোকে কোনো নিউজৰ যোগে আপোনালোকে দেখিবলৈ পোৱা নাই যে আচলতে গাঁও অঞ্চলত নাইবা যে চহৰ এলেকাৰ ভিতৰত আচলতে হপাদৰা আহিছে। এইটো আচলতে ভুৱা, সম্পূৰ্ণ ফেক। মই এই কাৰণেই কৈছো যে আচলতে কিছু ইউটিউবাৰে, নতুন নতুন ইউটিউবাৰে তেওঁলোকে ভিউ কমাবৰ কাৰণে, তেওঁলোকৰ যাতে চেনেলটো মনিটাইজেশ্যন হয়, চেনেলৰ পৰা কিবা এটা ইনকাম কৰাৰ কাৰণে ভুৱা মেছেজ এটা দি আছে। গতিকে যদি আপোনালোকে সেনেকুৱা মানুহ আপোনালোকে গাঁৱত দেখিছে, আচলতে হৈছে যে কিছুমান মানুহে হয়তো মানসিক বিকাৰগ্ৰস্ত মানুহ যদি আপোনালোকে দেখিবলৈ পায়, তেওঁক আচলতে হপাদৰা হিচাপে আপোনালোকে তেওঁক উত্তম মাত্তম গোটোৱাই ঘৰত বান্ধি ৰাখে। এইটো আচলতে সম্পূৰ্ণ আইন বিৰোধী কাম আৰু এইটো আপোনালোকে আইন হাতত তুলিব নালাগে, কাৰণ এনেকুৱা যদি আপোনালোকে মানুহ আপোনালোকে দেখিছে, তেনেহলে আপোনালোকে তেওঁক আটক কৰক। আটক কৰি আপোনালোকে প্ৰশাসনক খবৰ দিয়ক, নাইবা আপোনাৰ গাঁৱত থকা গাঁওৰক্ষী বাহিনীক আপোনালোকে খবৰ দিব পাৰে। গতিকে কোনোবা ব্যক্তিয়ে যাতে এই নিউজটো আপোনালোকে পালে আপোনালোকে সকলোৱে চাব। আচলতে এনেকুৱা যদি আপোনালোকে মানুহ যদি আপোনালোকে দেখিছে, তেনেহলে আপোনালোকে এটা কাম কৰক, তেওঁক আপোনালোকে সোধপোছ কৰক, যাতে কোনো তেওঁক মানসিকভাৱে হাৰাশাস্তি নকৰে, মাৰধৰ নকৰে, নিজে হাতে আইন হাতত তুলি লৈ তেওঁক যাতে মাৰধৰ নকৰে। আমি দেখিবলৈ পাইছো দৃষ্টিগোচৰ হৈছে বহু জাগাত আমি দেখিবলৈ পাইছো ইতিমধ্যে হপাদৰাৰ নামত ভুৱা বাতৰি প্ৰচাৰ কৰিছে, কিন্তু আমি দেখিবলৈ পাইছো ইতিমধ্যে প্ৰতিখন জিলাত প্ৰশাসনে ইতিমধ্যে সতৰ্কবাণী দিছে যে তেনেকুৱা যদি আপোনালোকে মানুহ দেখিছে, তেনেহলে আপোনালোকে আমাক নাইবা আপোনালোকে গাঁওৰক্ষী বাহিনীক খবৰ দিয়ক, আপোনালোকে আইন হাতত তুলি ল'ব। গতিকে এইটো আচলতে ভুৱা। আচলতে মানসিক বিকাৰগ্ৰস্ত যদি কোনোবা মানুহে গাঁৱত সোমাই যায়, তেনেহলে তেওঁক ধৰি সন্দেহজনকভাৱে হপাদৰাৰ নামত তেওঁক মাৰধৰ কৰি সমাজত এটা ভুৱা মেছেজ দি আতংকময় সৃষ্টি কৰিছে। মই অনুৰোধ জনাইছো, গতিকে আপোনালোকে ভিডিঅ'টো যদি চাই আছে, আপোনালোকে প্ৰতিগৰাকী ব্যক্তিক মই অনুৰোধ জনাইছো যে মানসিক বিকাৰগ্ৰস্ত মানুহ আজি নহয়, আগৰে পৰা মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকে ঘূৰি ফুৰে। গতিকে কেতিয়াবা গাঁৱত সোমাই, কেতিয়াবা বজাৰ ঘাটত আমি দেখিবলৈ পাওঁ, কিন্তু এতিয়া হয়তো গাঁৱত যদি সোমাই, আগত সোমাইছে একো হোৱা নাই, কিন্তু বৰ্তমান সোমাইলে তেওঁক হপাদৰাৰ নামত মাৰপিট কৰা পৰিলক্ষিত হৈছে। গতিকে এই নিউজটো আপোনালোকৰ কাৰণে আমি সুযোগ কৰিছো। গতিকে আপোনালোকে যদি এনেকুৱা ব্যক্তিক আপোনালোকে পাইছে, তেনেহলে আপোনালোকে গাঁওৰক্ষী নাইবা প্ৰশাসনক খবৰ দিয়ক, আপোনালোকে তেওঁক সোধপোছ কৰক। গতিকে মাৰধৰ কৰি আইন হাতত তুলি নল'ব। গতিকে যদি আপোনালোকে এনেকুৱা মাৰধৰ কৰি বান্ধি থৈ, যদি গছত বান্ধি থৈ এনেকুৱা যদি মাৰধৰ কৰে, তেনেহলে প্ৰশাসনে কিন্তু আপোনাৰ বিৰুদ্ধে কঠোৰতম কঠোৰ শাস্তি ল'ব পাৰে, কঠোৰ ব্যৱস্থা ল'ব পাৰে। গতিকে আপোনালোকে এই আইন হাতত তুলি নল'ব। গতিকে যদি আপোনালোকক পুনৰাই জনাইছো, যদি এনেকুৱা আপোনালোকে মানুহক যদি দেখিছে, বিকাৰগ্ৰস্ত মানুহ নাইবা যদি আপোনালোকৰ সন্দেহজনক যদি মানুহ আছে আপোনাৰ গাঁৱত যদি আছে, তেনেহলে তেওঁক ধৰি মাৰধৰ নকৰি প্ৰশাসনৰ হাতত গোটাই দিব। প্ৰশাসনে সকলো চালি জাৰি দেখিব, প্ৰশাসনে দৃষ্টিগোচৰ দিছে। গতিকে প্ৰশাসনে সম্পূৰ্ণ নিশা আৰু শুদ্ধভাৱে এয়া চালি জাৰি আপোনালোকক শুদ্ধ এনচাৰ আপোনালোকে পাই যাব। গতিকে হপাদৰা যে আচলতে ভুৱা মেছেজ, হপাদৰা যে আচলতে নাই, ইয়া হৈছে সম্পূৰ্ণ হপাদৰাৰ নামত এটা ভুৱা মেছেজ। কোনোবাই দুষ্ট চক্ৰ, কোনোবাই ইউটিউবাৰে ইয়া আচলতে ভিউ কমাবৰ কাৰণে এইটো এটা প্ৰচেছ চলাইছে। গতিকে এয়া সম্পূৰ্ণ ভুৱা, ভিত্তিহীন। গতিকে আপোনালোকে আইন হাতত তুলিবলৈ বাধ্য নকৰিব, আইন হাতত তুলি নল'ব। গতিকে কোনেও যাতে মানসিক বিকাৰগ্ৰস্তক যাতে হপাদৰাৰ নামত হাৰাশাস্তি নকৰে, মাৰধৰ নকৰে। যদি আপোনাৰ গাঁৱত আছে, তেনেহলে আপোনাৰ গাঁও অঞ্চলত যি গাঁওৰক্ষী বাহিনী অথবা প্ৰশাসনক খবৰ দি আপোনালোকে এই মেছেজটো দি দিয়ক। গতিকে কোনেও যাতে আইন হাতত তুলি নলয়,
এইটো মোৰ অনুৰোধ। গতিকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি ৰাইজক বুজাই দিয়ক যে হপাদৰা নামত এক ভুৱা মেছেজ আহিছে, ইয়া সম্পূৰ্ণ ভুৱা। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।